নমস্কাৰ মই ৰাণী গোস্বামী পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ মোৰ ইউটিউব চেনেল কুহিপাঠৰ ৰামধেনুৰ জৰিয়তে আজি মই কণ শিক্ষাৰ্থীসকলৰ বাবে লৈ আহিছোঁ ইংৰাজী ব্যাকৰণৰ এটি দৰকাৰী বিষয় ভাৰ্ব আহক এতিয়া আমি আলোচনা কৰোঁ ভাৰ্ব যাক অসমীয়াত ক্ৰিয়া বুলি কোৱা হয় ভাৰ্বৰ সংজ্ঞা যদি আমি এটা বাক্যত দিব যাওঁ ক'ব লাগিব যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ভাৰ্ব বোলে দৰাচলতে ভাৰ্বে কোনো এটা কাৰ্য বা কোনো এটা অৱস্থান অথবা কোনো এটা বস্তুত থকা অধিকাৰৰ বিষয়ে বুজায় তেতিয়াহ'লে আমি দেখা পালোঁ ভাৰ্বে তিনিটা দিশ সূচায় সেইকেইটা হ'ল কোনো এটা কাৰ্য কৰা বা হোৱা বুজোৱা বা কোনো এটা বস্তুৰ অৱস্থান অথবা বস্তু এটাত থকা অধিকাৰৰ বিষয়ে বুজায় তিনিটা উদাহৰণৰ দ্বাৰা তিনিটা দিশ স্পষ্ট হৈ পৰিব দে আৰ প্লেইং সিহঁতে খেলি আছে সিহঁতে কি কাৰ্য কৰি আছে সিহঁতে খেলা কাৰ্য কৰি আছে এই প্লেটো হৈছে ভাৰ্ব প্লেইঙে খেলা কাৰ্য কৰি থকাটো বুজাইছে আই এম এ ফাৰ্মাৰ মই এজন খেতিয়ক ইয়াত এম পদটোৱে মোৰ কি অৱস্থান মই যে এজন খেতিয়ক সেইটো বুজাইছে সেয়ে এম এটা ভাৰ্ব আই হেভ এ পেঞ্চিল মোৰ এডাল পেঞ্চিল আছে পেঞ্চিলডালৰ ওপৰত মোৰ অধিকাৰ আছে এই অধিকাৰটো হেভ পদে বুজাইছে গতিকে হেভ এটা ভাৰ্ব এই আলোচনাখিনিৰ পৰা আমি জানিব পাৰিলোঁ যে ভাৰ্ব তিনি ধৰণে ব্যৱহাৰ হয় ডুইং ভাৰ্ব বিং ভাৰ্ব হেভিং ভাৰ্ব ডুইং ভাৰ্বক আমি একশ্যন ভাৰ্ব বুলিও ক'ব পাৰোঁ য'ত ফিজিকেল একশ্যন জড়িত হৈ থাকে যেনে প্লে ক্ৰাই ইট আদি বিং ভাৰ্বক আমি এক্সিষ্টেঞ্চ ভাৰ্ব বুলিও কওঁ কাৰণ অৱস্থান এটা বুজায় যেনে এম আৰ ইজ ৱাজ ৱেৰ আদি হেভিং ভাৰ্বক পজেশ্যন ভাৰ্ব বুলিও কোৱা হয় যিয়ে বস্তু এটাত অধিকাৰ থকা কথা বুজায় যেনে হেভ হেজ হেড আদি বিভিন্ন পণ্ডিতে ভাৰ্বৰ বিভিন্ন প্ৰকাৰত ভাগ কৰিছে মই ইয়াত আলোচনাৰ সুবিধাৰ বাবে এইকেইটা প্ৰকাৰহে লৈছোঁ এই প্ৰকাৰকেইটা হৈছে মেইন ভাৰ্ব ট্ৰেঞ্জিটিভ ভাৰ্ব ইনট্ৰেঞ্জিটিভ ভাৰ্ব অক্সিলাৰী ভাৰ্ব ফাইনাইট ভাৰ্ব নন ফাইনাইট ভাৰ্ব ষ্ট্ৰং ভাৰ্ব উইক ভাৰ্ব আৰু লিংকিং ভাৰ্ব মেইন ভাৰ্ব এটা বাক্যত যিটো ভাৰ্ব মুখ্য হয় অৰ্থাৎ যাৰ অবিহনে বাক্যটোৰ আচল উদ্দেশ্যটো বুজা নাযায় তাকে মেইন ভাৰ্ব বোলে হি ইজ ৱাকিং এই উদাহৰণটোত যদি আমি চাওঁ ইয়াত দেখা পাওঁ ছাবজেক্টৰ মুখ্য কাৰ্যটো বুজাইছে ৱাকিঙে সেয়ে ৱাকিং মেইন ভাৰ্ব এই ৱাকিং শব্দটো নোহোৱাকৈ বাক্যটোৰ আচল উদ্দেশ্যটো ফুটি নুঠে ঠিক সেইদৰে চি ইজ ডান্সিং তাই নাচি আছে ইয়াত কৰ্তা অৰ্থাৎ ছাবজেক্টৰ আচল উদ্দেশ্যটো হৈছে নাচি থকা অৰ্থাৎ ডান্সিং এই ডান্সিং শব্দটো নোহোৱাকৈ বাক্যটোৰ প্ৰকৃত উদ্দেশ্যটো ফুটি নলায় সেয়ে ডান্সিং ইয়াত মেইন ভাৰ্ব গতিকে আমি ক'ব পাৰোঁ বাক্যত যিটো ভাৰ্বে বাক্যৰ প্ৰকৃত উদ্দেশ্যটো বুজাত সহায় কৰে তাকে মেইন ভাৰ্ব বোলে ট্ৰেঞ্জিটিভ ভাৰ্ব যি ভাৰ্বে অবজেক্ট নহ'লে তাৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে তাক ট্ৰেঞ্জিটিভ ভাৰ্ব বোলে যেনে হি প্লেজ ফুটবল ইয়াত হি প্লেজ বুলি কওঁতে অৰ্থটো সম্পূৰ্ণ হোৱা নাই সি খেলে কিন্তু কি খেলে যেতিয়া আমি অবজেক্টটো দিলোঁ ফুটবল তেতিয়া লগে লগে অৰ্থটো সম্পূৰ্ণ হ'ল যে সি ফুটবল খেলে ঠিক সেইদৰে আই ইট ৰাইচ
ইয়াতো আই ইট বুলি কোৱাত মই খাওঁ, কিন্তু কি খাওঁ সেই অৰ্থটো সম্পূৰ্ণভাৱে ফুটি ওলোৱা নাই। এই কি খাওঁ অৰ্থটো সম্পূৰ্ণ হ'ব ৰাইজ অবজেক্টটো দিয়াৰ লগে লগে যে মই ভাত খাওঁ। গতিকে আমি জানিলোঁ ট্ৰেনজেটিভ ভাৰ্বে অবজেক্ট নহ'লে তাৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে। ইনট্ৰেনজেটিভ ভাৰ্ব, যি ভাৰ্বৰ অৰ্থ সম্পূৰ্ণ কৰোঁতে অবজেক্টৰ প্ৰয়োজন নহয় তাক ইনট্ৰেনজেটিভ ভাৰ্ব বোলে। যেনে বাৰ্ডছ ফ্লাই, চৰাই উৰে। ইয়াত চৰাই উৰে বুলি কওঁতে ফ্লাই ভাৰ্বৰ ওপৰত কি উৰে, ক'ত উৰে সেইবোৰ প্ৰশ্ন নাহে, অবজেক্টৰ প্ৰয়োজন ইয়াত নাই। ঠিক সেইদৰে ডগছ বাৰ্ক, কুকুৰে ভুকে। এই বাৰ্ক ভাৱটোৰ অৰ্থ সম্পূৰ্ণ হ'বলৈ আৰু অন্য অবজেক্টৰ প্ৰয়োজন নাই। ডগছ বাৰ্ক কওঁতেই অৰ্থটো সম্পূৰ্ণ হৈ গৈছে। গতিকে আমি জানিলোঁ যে ইনট্ৰেনজেটিভ ভাৰ্বে অবজেক্ট নোহোৱাকৈয়ে তাৰ অৰ্থ সম্পূৰ্ণ কৰিব পাৰে। অক্সিলাৰী ভাৰ্ব, যি ভাৰ্বে মেইন ভাৰ্বক সহায় কৰে তাকে অক্সিলাৰী ভাৰ্ব বোলে। ইংৰাজী ব্যাকৰণত ২৭টা অক্সিলাৰী ভাৰ্ব আছে। এই অক্সিলাৰী ভাৰ্বকেইটাক আমি ৩টা ভাগত ভাগ কৰিব পাৰোঁ: প্ৰাইমাৰী অক্সিলাৰী, মডেল অক্সিলাৰী, মাৰ্জিনেল অক্সিলাৰী। কোনটো ভাগত কি কি অক্সিলাৰী ভাৰ্ব পৰে তালিকাখনত দি দিয়া হৈছে। ফাইনাইট ভাৰ্ব, যি ভাৰ্বৰ ৰূপ ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চন মানে বচন আৰু পুৰুষ অনুসৰি সলনি হয় আৰু যাৰ দ্বাৰা বাক্যৰ অৰ্থ সম্পূৰ্ণ হয় তাকেই ফাইনাইট ভাৰ্ব বোলে। যেনে আই লাইক টু প্লে, হি লাইকছ টু প্লে। ইয়াতে যদি আমি চাওঁ ছাবজেক্ট আইৰ লগত লাইক ভাৰ্ব বহিছে। ঠিক সেইদৰে যেতিয়া ছাবজেক্টটো সলনি হৈছে, আইৰ ঠাইত হি হৈছে, ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰৰ ঠাইত থাৰ্ড পাৰ্চন ছিংগুলাৰ হৈছে, তেতিয়া লাইকৰ ঠাইত লাইকছ হৈছে। অৰ্থাৎ পুৰুষ সলনি হোৱাৰ লগে লগে কি হৈছে, ভাৰ্বৰ ৰূপৰ পৰিৱৰ্তন হৈছে। আমি আন কেইটামান উদাহৰণলৈ আহিছোঁ। দে আৰ ৰেডি টু প্লে, হি ইজ ৰেডি টু প্লে, আই এম ৰেডি টু প্লে। ইয়াতো যদি আমি চাওঁ দেখিছোঁ যে বচন ইয়াতে বহু বচন আছে, থাৰ্ড পাৰ্চন প্লুৰেল দে, আৰু তাৰ কাৰণে ইয়াতে আমাৰ বহিছে আৰ ভাৰ্ব। ঠিক সেইদৰে থাৰ্ড পাৰ্চন যেতিয়া ছিংগুলাৰ হৈছে তাৰ লগত বহিছে ইজ ভাৰ্ব, আৰু ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ হোৱাৰ লগে লগে আইৰ লগত এম ভাৰ্ব বহিছে। অৰ্থাৎ ইয়াতে ছাবজেক্টৰ যেতিয়া বচন আৰু পুৰুষ সলনি হৈ গৈছে আৰু সেই সলনি হোৱা অনুসৰি কি হৈছে, ভাৰ্বৰ ৰূপৰো পৰিৱৰ্তন ঘটিছে। গতিকে আমি দেখা পালোঁ ভাৰ্বৰ ৰূপ ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চন অনুসৰি সলনি হয়। সেয়ে ইয়াত লাইক, লাইকছ, আৰ, ইজ, এম আদি ফাইনাইট ভাৰ্ব। এইখিনিতে এটা মন কৰিবলগীয়া কথা, আমি এইটো জানিব লাগে যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাৰ্ড পাৰ্চন ছিংগুলাৰত সদায় এছ বা ই এছ যোগ হয়। অকল ফাৰ্ষ্ট পাৰ্চন থাৰ্ড পাৰ্চন ছিংগুলাৰৰ ক্ষেত্ৰতহে কি হয়, এছ বা ই এছ যোগ হয়। যেনে হি লাইকছ মেংগ, ইয়াতে যদি ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ হয় আই লাইক মেংগ হ'ব, তেতিয়া লাইকছ নহ'ব। ইন নন ফাইনাইট ভাৰ্ব, যি ভাৰ্বৰ ৰূপ ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চন অৰ্থাৎ বচন আৰু পুৰুষ অনুসৰি সলনি নহয় আৰু যাৰ দ্বাৰা বাক্যৰ অৰ্থ সম্পূৰ্ণ নহয় তাক নন ফাইনাইট ভাৰ্ব বোলে। যেনে আই লাইক টু প্লে, হি লাইকছ টু প্লে, দে লাইক টু প্লে। ইয়াত যদি আমি তিনিওটা বাক্য লক্ষ্য কৰোঁ দেখিবলৈ পাওঁ
প্ৰথম দ্বিতীয় তৃতীয় বাক্য তিনিটাত ছাবজেক্ট ক্ৰমে আই হি আৰু দে প্ৰতিটো বাক্যৰে ছাবজেক্ট বেলেগ বেলেগ প্ৰথমটো একবচন প্ৰথম পুৰুষ দ্বিতীয় বাক্যটোত তৃতীয় পুৰুষ একবচন তৃতীয় বাক্যটোত তৃতীয় পুৰুষ বহুবচন কিন্তু ছাবজেক্ট বেলেগ হ'লেও প্লে ভাৰ্বৰ ৰূপ কিন্তু সলনি হোৱা নাই সেয়ে প্লেটো নন ফাইনাইট ভাৰ্ব ষ্ট্ৰং ভাৰ্ব যিবিলাক ভাৰ্বৰ পাষ্ট টেন্স কৰিবলৈ মাজৰ ভাৱেলহে মাত্ৰ সলনি কৰিব লাগে তাক ষ্ট্ৰং ভাৰ্ব বোলে আনহাতে আমি এনেকৈও ক'ব পাৰোঁ যে যিবিলাক ভাৰ্বক পাষ্ট টেন্স কৰিবলৈ ডি ইডি টি আদি প্ৰত্যয়ৰ সহায় নালাগে সেইবিলাকক ষ্ট্ৰং ভাৰ্ব বোলে ইয়াতে এখন তালিকা দিয়া গৈছে এই তালিকাখন চালে আমাৰ এই সংজ্ঞাটো কি হ'ব স্পষ্ট হৈ পৰিব ইয়াতে আমি যদি দেখা পাওঁ যে কামৰ COME এইপিনে কি হৈছে CA অকল মাজৰ ভাৱেলটো পৰিৱৰ্তন হৈ পেলাই কেম হৈছে ঠিক তেনেদৰে তালিকাখনৰ আনবোৰ উদাহৰণলৈ লক্ষ্য কৰিলেও আমি একেটা বস্তুৱেই দেখা পাম উইক ভাৰ্ব যিবিলাক ভাৰ্বৰ পাষ্ট টেন্স কৰিবলৈ ভাৰ্বৰ শেষত ডি ইডি টি আদি প্ৰত্যয় যোগ কৰিব লাগে তাক উইক ভাৰ্ব বোলে ইয়াতো এখন উইক ভাৰ্বৰ তালিকা দিয়া গৈছে আৰু তালিকাখনৰ পৰা আমাৰ সংজ্ঞাটো অধিক স্পষ্ট হ'ব আমি প্ৰথম উদাহৰণটো আলোচনা কৰিছোঁ ক্ৰাই CRY ইয়াতে ৱাইৰ ঠাইত কি হৈছে CRIED হৈছে অৰ্থাৎ ইডি যোগ হৈছে তেনেকৈ বাকীকেইটাও যদি চাওঁ আমি ক'ৰবাত ডি ক'ৰবাত ইডি ক'ৰবাত টি যোগ হৈছে আকৌ এইখিনিতে এটা কথা কিছুমান ভাৰ্ব কিন্তু ষ্ট্ৰং আৰু উইক ভাৰ্ব উভয় প্ৰকাৰে গণ্য কৰা হয় যেনে ডু আদি লিংকিং ভাৰ্ব বাক্য এটাত প্ৰধানত দুটা ভাগ থাকে ছাবজেক্ট আৰু প্ৰেডিকেটে আমাক ছাবজেক্টৰ তথ্য দিয়ে এই প্ৰেডিকেটক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ লিংকিং ভাৰ্ব আৰু অবজেক্ট লিংকিং ভাৰ্বে ছাবজেক্ট আৰু প্ৰেডিকেটৰ বাকী অংশৰ মাজত সম্পৰ্ক স্থাপন কৰে দুটামান উদাহৰণ চালে সংজ্ঞাটো ভালদৰে পৰিষ্কাৰ হ'ব আই ইট ৰাইচ ইয়াত আইটো হৈছে ছাবজেক্ট যাৰ বিষয়ে বাক্যটো লিখা হৈছে আৰু প্ৰেডিকেট হৈছে ইট ৰাইচ যিয়ে ছাবজেক্টৰ বিষয়ে আমাক তথ্য দিছে এই বাক্যটোত লিংকিং ভাৰ্বৰ কাম কৰিছে ইটে ই আই আৰু ৰাইচৰ মাজত সম্পৰ্ক দেখাইছে ঠিক সেইদৰে হি প্লেজ ফুটবল ইয়াতে প্লেজটো হৈছে লিংকিং ভাৰ্ব যিয়ে ছাবজেক্ট অৰ্থাৎ হি আৰু প্ৰেডিকেটৰ বাকী অংশ ফুটবলক লগাইছে আন ভাষাত লিংকিং ভাৰ্বটোৱে ছাবজেক্ট আৰু প্ৰেডিকেটৰ অৱশিষ্ট অংশখিনি লগাইছে বা সংযোজন কৰিছে এইখিনিয়ে আছিলে আজিৰ আলোচনাৰ বিষয়বস্তু ইংৰাজী ব্যাকৰণৰ আৰু কেইটামান ভিডিঅ' আমাৰ ইউটিউব চেনেলত আছে আৰু লিংকসমূহ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ শেষত ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ